নমস্কাৰ বাইদেউসকল, আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই পুনৰ এই পত্ৰখনৰ জৰিয়তে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে সঞ্চালক মহোদয়ক অৱগত কৰিছে। আৰু আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই পত্ৰখনৰ জৰিয়তে আমাৰ অসম চৰকাৰক অনুৰোধ কৰি কৈছে যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়তো নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ অনুমতি লৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব পাৰে। হয় বাইদেউসকল, আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যিকোনো খবৰ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। হয় বাইদেউসকল, এই পত্ৰখন চাব। পত্ৰখনৰ ওপৰত আছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা। তাৰপিছত কৈছে প্ৰতি মাননীয় সঞ্চালক মহোদয়, মহিলা আৰু শিশু কল্যাণ বিভাগ। তাৰপিছত পত্ৰখনৰ বিষয় আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে অৱগতকৰণ। তাৰপিছত কৈছে মহোদয় নমস্কাৰ গ্ৰহণ কৰিব। এই যে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই মাননীয় সঞ্চালক মহোদয়ৰ 12 অক্টোবৰ 2023 তাৰিখৰ চৰকাৰলৈ পঠিওৱা মাননী বৃদ্ধিৰ প্ৰস্তাৱ মৰ্মে আমি 30 জানুৱাৰী 2024 তাৰিখলৈ মাননী বৃদ্ধিৰ ঘোষণা কৰিবলৈ সময় দিয়া হৈছিল। কিন্তু এই সময়ৰ ভিতৰত চৰকাৰে আমাৰ মাননী বৃদ্ধিৰ ঘোষণা নকৰিলে। গতিকে 1 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা সম্পূৰ্ণ অসহযোগ মানি উজান বজাৰৰ সঞ্চালক মহোদয়ৰ কাৰ্যালয়ত 13 ফেব্ৰুৱাৰীলৈ প্ৰতিবাদ কাৰ্যসূচী চলে। তাৰপিছত 14 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ প্ৰকল্প পৰ্যায়ত বিক্ষোভ কাৰ্যসূচী চলে। ইয়াৰ পিছতো মাননী বৃদ্ধিৰ ঘোষণা নকৰিলে ৰাজ্য চৰকাৰে। ইয়াৰ ফলত 26 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈকে ধাৰাবাহিকভাৱে চচলৰ ধৰ্ণাস্থলীত দিবানৈশ বিক্ষোভ কাৰ্যসূচী চলে। ইমান বেয়া পৰিৱেশত থাকি টোপনি ক্ষতি কৰি মহৰ কামোৰ খাই প্ৰায়ভাগ কৰ্মী সহায়িকাই অসুস্থ হৈ পৰে যদিও অসম চৰকাৰৰ পৰা বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা নাই। বৰ্তমান নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে, যাৰ বাবে চচলৰ ধৰ্ণা কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়। এই পটভূমিত 22 মাৰ্চত গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন ৰাজ্যিক বৰ্ধিত সভা অনুষ্ঠিত কৰা হয়। সন্থাৰ স্থায়ী সভানেত্ৰী জয়মতী দাসৰ অসুস্থতাৰ বাবে উপ সভানেত্ৰী বীণা বৈশ্যৰ সভানেতৃত্বত সভাখন অনুষ্ঠিত হয়। অসমৰ 31খন জিলাৰ 326 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাই তলত উল্লেখ কৰা সিদ্ধান্তকেইটা সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। সিদ্ধান্তসমূহ আছে, প্ৰথমতে আছে চাব, সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে চৰকাৰে মাননী বৃদ্ধিৰ ঘোষণা কৰক। এই দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চলাই থকা অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব। কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহ 4 জুনলৈ খোলা থাকিব। কেৱল প্ৰাক প্ৰাথমিক আৰু THR সেৱাহে প্ৰদান কৰা হ'ব, যদিহে কেন্দ্ৰত আহি THR যোগান ধৰে। 2 নম্বৰত কৈছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিনৰ পিছত অৰ্থাৎ সম্ভাৱ্য 12 জুনত দিছপুৰ চলো অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 3 নম্বৰত কৈছে BLO সহকাৰে ICDSৰ বহিৰ্ভূত কামৰ বাবে কোনো কৰ্তৃপক্ষই যাতে আন্দোলনকাৰীসকলৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে, তাৰ বাবে যথোচিত পদক্ষেপ ল'বলৈ সঞ্চালক মহোদয়ক বিশেষভাৱে অনুৰোধ জনোৱা হ'ল। 4 নম্বৰত কৈছে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা সময়তো নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা ৰাজ্য চৰকাৰে বিশেষ অনুমতি লৈ কোনো জৰুৰী ঘোষণা কৰিব পাৰে বুলি আমি জানো। সেয়েহে আজিৰ সভাই অসম চৰকাৰৰ ওচৰত পুনৰ দাবী জনায় যে উল্লেখিত সুবিধা ব্যৱহাৰ কৰি মাননী বৃদ্ধিৰ চৰকাৰী ঘোষণা কৰক। মহোদয়, ওপৰত উল্লেখিত ৰাজ্যিক সন্থাৰ প্ৰস্তাৱ আপোনাৰ জ্ঞাতাৰ্থে
আৰু যথোচিত পদক্ষেপ গ্ৰহণাৰ্থে প্ৰেৰণ কৰা হ'ল। আশা কৰোঁ মহোদয়ে সঁহাৰি জনাব। আমাৰ সঞ্চালকালয়েৰে আমাৰ সহযোগিতা সদায়ে থাকিব। ধন্যবাদ সহ জয়মতী দাস সভানেত্ৰী, ইন্দিৰা নেৱাৰ, সাধাৰণ সম্পাদিকা। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সঞ্চালক প্ৰধানক দিয়া পত্ৰখনৰ বিষয়বস্তু জানিব পাৰিলে যে এই পত্ৰখনৰ জৰিয়তে পুনৰ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই কৈছে যে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকা অৱস্থাতো চৰকাৰে নিৰ্বাচন কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি লৈ জৰুৰী ঘোষণা কৰিব পাৰে। অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ইচ্ছা কৰিলে ঘোষণা কৰিব পাৰে। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম চৰকাৰক পুনৰ দাবী জনাইছে যে অসম চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। কিয়নো সন্থাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি কৈছে যে যদিহে অসম চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি নকৰে তেন্তে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই চলাই থকা অসহযোগ কাৰ্যসূচী অব্যাহত থাকিব। কিন্তু অংগনবাড়ী কেন্দ্ৰসমূহ 4 জুনলৈ খোলা থাকিব। কেৱল প্ৰাক প্ৰাথমিক আৰু THR সেৱাহে প্ৰদান কৰা হ'ব যদিহে কেন্দ্ৰত আহি THR যোগান ধৰে। দ্বিতীয়তে কৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ 7 দিন পিছত অৰ্থাৎ সম্ভাৱ্য 12 জুনৰ পৰা দিছপুৰ চলো অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিব অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। তাৰপিছত কৈছে BLO সহকাৰে ICDSৰ বহিৰ্ভূত কোনো কামত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক খটাব নোৱাৰিব। যদিহে অসম চৰকাৰে হেঁচা প্ৰয়োগ কৰে তেন্তে ইয়াৰ ফল ভয়াৱহ হ'ব বুলি আমাৰ সন্থাই সঞ্চালক মহোদয়ক জনাই দিছে। সেয়েহে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম চৰকাৰক আহ্বান জনাই কৈছে যে নিৰ্বাচনী কৰ্তৃপক্ষৰ পৰা বিশেষ অনুমতি লৈ জৰুৰীকালীনভাৱে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব লাগে। গতিকে বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।